এইভাবে আমি আজি কেবিনেটত আনুষ্ঠানিক স্বীকৃতি দিওঁ বা আঁচনিখন ৰূপায়ণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। মই অলপ আঁচনিখনৰ বিষয়ে আপোনালোকক বুজাই দিব খুজিছোঁ। দশমমান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে, তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব। আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। যিসকলে 3 বছৰীয়া, এতিয়া 4 বছৰীয়াও হৈছে, যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল, আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে। যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি, প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,1250 টকা চৰকাৰৰ পৰা লাভ কৰিব। আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব, পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি BEdক ইয়াত ধৰি লৈছোঁ, পোষ্ট গ্ৰেজুৱেট কাম BEdত নামভৰ্তি কৰিব, তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব, 2500 টকা। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত, ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত, আৰু গ্ৰেজুৱেশ্যন পঢ়িলে, গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব। ইয়াত কেইটামান চৰ্ত আছে। প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ, তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই। কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ, আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি 12,000 আমি যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয়। কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে, মই নিযুত মইনাহে ল'ম, তেতিয়াহ'লে নিযুত মইনাও তেওঁ ল'ব পাৰিব। অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেণ্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম। 2টা আঁচনি আমি একেলগে নিদিওঁ। তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। অৰ্থাৎ 126 জন যি বিধানসভাত বিধায়ক আছে, তেওঁলোকৰ ল'ৰাটো নহয়, ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে, তেতিয়াহ'লে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহ'ব। আৰু যোনে প্ৰাইভেট স্কুলত কলেজত ফিজ দি পঢ়ে, ধৰক মই প্ৰাইভেট কলেজত নাম লগাইছোঁ, মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ,
ৰয়েল গ্লোবেলত পঢ়িছোঁ, কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছোঁ। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব। কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে, ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে, তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব। এই আঁচনিখনৰ হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। জুলাই মাহত যিহেতু এডমিশ্যনৰ প্ৰচেছ চলি আছে, সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবৰ কাৰণে, এডমিশ্যন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ। কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশ্যনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম। একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি, বিশেষকৈ নৱাগত আদৰণি সভা আদিত, যিহেতু এইটো ফৰ নিউ এডমিশ্যন হ'ব, গতিকে তেওঁলোকক যাতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ, তাৰ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব। এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি। গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব। কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব। কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায়ত, যিহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে, গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব, তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব। আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোঁতে মাজতেও বিয়া হৈ যায়, তেতিয়াহ'লে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব, আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায়, তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব। শেষত কোনোবা যদি ছোৱালী ৰেগিং, ইনডিচিপ্লিন, ইৰেগুলাৰ এটেণ্ডেন্স এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে, ড্ৰপ আউট হয়, পৰীক্ষাত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে, বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে, তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব। যদিও স্কুটি দিম, অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব। গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব। এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব, দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে। তেওঁলোকৰ খালি কোনখিনি, কোনোবা বিয়া হৈ গ'ল নেকি, কলেজত অহা নাই নেকি, সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰাই ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম। তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে। এই ফৰ্মখনত দেউতাক মাকৰো এটা চহী লাগিব। গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই, কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে, তেতিয়া তেওঁলোকে স্ব ইচ্ছাই পাৰিব।
আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই, BPL APL বুলি কথা নাই। কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকেই এই আঁচনিখনৰ সুফল পাব। এই আঁচনিখনৰ প্ৰপত্ৰবে আমি দিম এটা বছৰত, সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো DBT নহয়, আন মাহকেইটাত এই আঁচনিটোৰ DBT হৈ থাকিব। এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব। আৰু যেতিয়া 4 বছৰ ডিগ্ৰী কোৰ্ছলৈকে, কাৰণ এই বছৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্টখিনিয়ে পাব, লাহে লাহে দ্বিতীয় তৃতীয় চতুৰ্থ ইয়াৰলৈকে পাব, টোটেল 10 লাখ ছোৱালীক এই আঁচনিখন আমি সুবিধা দিম। তাৰমানে এই আঁচনিখন আমি হিচাপ কৰি চাইছোঁ 5 বছৰ এই আঁচনিখন চলিব। আৰু শেষৰ বছৰলৈকে যেতিয়া আমি হিচাপ কৰিম, শেষ বছৰটোত এই আঁচনিৰ পৰিমাণ বা আউটগো 1500 কোটি টকা হ'ব। এই বছৰ 300 কোটি হ'ব, অহা বছৰ 600 কোটি হ'ব, তাৰ পিছৰ বছৰ অকল ডিগ্ৰীত থাৰ্ড ইয়াৰ থাকে, হায়াৰ ছেকেণ্ডেৰীত নাথাকে, পোষ্ট গ্ৰেজুৱেটত থাৰ্ড ইয়াৰ নাথাকে। গতিকে থাৰ্ড ইয়াৰত 300 নাবাঢ়ে, 300 600 প্ৰথম 2 বছৰত বাঢ়িব, থাৰ্ড ইয়াৰত 150-200 কোটি টকাকৈ বাঢ়িব। কিন্তু এই আঁচনিখনে GR গ্ৰছ এডমিশ্যন ৰেচিঅ'টো, এনৰোলমেণ্ট ৰেচিঅ'টো বহুত বঢ়াই দিব। বিশেষকৈ কলেজত অহা যোৱাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে বহুত দুখীয়া মানুহে নিজৰ ল'ৰা ছোৱালীক কলেজত, বিশেষকৈ ছোৱালীক কলেজত নপঠায়। গতিকে আজি এই আঁচনিখনে এই বছৰটোত আমি এটা ইণ্টাৰনেল যিটো হিচাপ কৰিছিলোঁ, এই বছৰটোত প্ৰায় 2 লাখ ল'ৰা ছোৱালীক সামৰি ল'ব। কিন্তু গোয়িং এহেড, যেনেকে অলপ আগতে ৰণোজ পেগু ডাঙৰীয়াই কেবিনেটত এটা ডেটা দিছিলে যে স্কুটি ফাৰ্ষ্ট ডিভিজন কৰা ছোৱালীয়ে পায় কাৰণে আপোনালোকে জানে আমাৰ দুখন আঁচনি, এখন হৈছে PMJAY আৰু MMJAY, প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনি। মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনিখন মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনাৰ আঁচনিৰ অন্তৰ্গত 66 লাখ পৰিয়ালক আমি এই আঁচনিৰ জৰিয়তে বছৰি 5 লাখ টকাকৈ আমি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেওঁলোকক আমি যিটো ইঞ্চুৰেঞ্চ দি আছো এইটো পাই আছে। গতিকে এই দুইখন আঁচনিৰ ক্ষেত্ৰত আজি আমাৰ অটল অমৃত ছচাইটিয়ে এই দুইখন আঁচনি অসমত ৰূপায়ণ কৰি আছে। আৰু আজি তাৰ বাবে 375 কোটি টকা এই আঁচনিৰ কাৰণে মুকলি কৰি দিয়া হৈছে, যাতে সকলো লোকে সুচাৰুৰূপে চিকিৎসালয়লৈ গৈ এই স্বাস্থ্য সেৱাৰ সুবিধা উপলব্ধ কৰিব পাৰে। আৰু চিকিৎসালয়সমূহেও যাতে তেখেতসকলৰ ক'ৰবাত যদি অনাদায় টকা পইচা আছে সেইখিনি অতি সোনকালে পোৱাৰ কাৰণে এইটো আজি সিদ্ধান্ত লোৱা আছে। ঠিক তেনেধৰণে আৰু এটা ক্ষেত্ৰত আপোনালোকে জানে যে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, যাৰ অধীনত ছেকশ্যন 8 কোম্পানী, অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট, ইয়াত মিলি পেলাই আমাৰ ইতিমধ্যে 18খন কেঞ্চাৰ হস্পিটেলৰ ইতিমধ্যে আমাৰ 8খন কেঞ্চাৰ হস্পিটেল ইতিমধ্যে কৰ্মৰত হৈ আছে আৰু বাকীকেইখন আণ্ডাৰ কনষ্ট্ৰাকশ্যন। আৰু ইয়াৰ ভিতৰতে অসম চৰকাৰে তাত 2531 কোটি টকা দিবলৈ থিৰাং কৰিছিল আৰু টাটা ট্ৰাষ্টৰ পৰা 1180 কোটি টকা দিয়াৰ কাৰণে থিৰাং কৰিছে। ইয়াত অসম চৰকাৰে এতিয়ালৈকে 1475 কোটি টকা দিছে আৰু টাটা ট্ৰাষ্টে 623 কোটি টকা দিছে। গতিকে অসম চৰকাৰে আজি পুনৰ 200 কোটি টকা ইতিমধ্যে মুকলি কৰি দিছে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কাৰণে, যিখিনি কেঞ্চাৰ কেয়াৰ হস্পিটেল নিৰ্মাণৰত অৱস্থাত আছে তৎকালীনভাৱে এইখিনি নিৰ্মাণ
সম্পূৰ্ণ কৰিবৰ বাবে গতিকে ইয়াৰ লগতে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্তটো হৈছে যে CNG ইতিমধ্যে আমাৰ আপোনালোকে সকলোৱে গম পাইছে যে পলিউশ্যন লেভেলটো ৰিডিউচ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পোৰেশ্যনৰ তৰফৰ পৰা 100টা CNG ষ্টেচন ইতিমধ্যে নিৰ্মাণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে তাৰে কিছু আগবাঢ়িছে আৰু CNGৰ ক্ষেত্ৰত ভেট লোৱা হৈছিল 14.5%। এতিয়া CNGৰ এই 14.5 ভেটটো আমি আজি কেবিনেটত 5%লৈ কমাই দিছো যাতে CNG সহজে উপলব্ধ হ'ব পাৰে আৰু CNGৰ ক্ষেত্ৰত অধিক যান বাহন চলাৰ কাৰণে যাতে কম পইচাত চলাচল হ'বলৈ আগবাঢ়ি আহে আৰু এইটো ইকো ফ্ৰেণ্ডলি হয় আৰু তাৰ লগতে আমি আশা কৰিছো যে পেট্ৰল ডিজেল ইয়াতকৈ তেতিয়া কম খৰচ হ'ব আমাৰ পলিউশ্যনটো কিছু নিয়ন্ত্ৰণ হ'ব গতিকে আমাৰ কেবিনেটত এই তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ ওচৰলৈ আগবঢ়াম আঁচনি দুখন হৈছে আমি ৬৬ লাখ লোকক আমি ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে পৰিয়াল ৬৬ লাখ পৰিয়ালক আমি ইতিমধ্যে আয়ুষ্মান ভাৰত আয়ুষ্মান মুখ্যমন্ত্ৰীৰ জন আৰোগ্য দুখন আঁচনি এখন প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু ইখন হৈছে মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনি এই দুইখনত ৬৬ লাখ পৰিয়াল প্ৰধানমন্ত্ৰীখনত 30 লাখ মুখ্যমন্ত্ৰীখনত ৩৬ লাখ সৰ্বমুঠ ৬৬ লাখ পৰিয়াল কেঞ্চাৰ কেয়াৰৰ বাবে এতিয়ালৈকে অসম চৰকাৰে ১,৪৭৫ কোটি টকা দিছিল আজি আৰু ২০০ কোটি টকা দিছে ১,৬৭৫ কোটি টকা আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে আৰু টাটা ট্ৰাষ্টৰ তৰফৰ পৰা ৬২৫ কোটি টকা দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা ১৮খন কেঞ্চাৰ হস্পিটেল সম্পূৰ্ণ হ'ব তাৰে 8খন কৰ্মৰত হৈ আছে কেঞ্চাৰ কেয়াৰ হস্পিটেল কোন কোন জিলাত হ'ব নহয় ইতিমধ্যে আপোনালোকে গুৱাহাটীত ইতিমধ্যে অলপ দিনৰ আগত মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছে আপোনালোকে ভালকে জানে তাৰপিছত ইয়াৰ পিছতে আপোনাৰ ইতিমধ্যে ডিব্ৰুগড়ত হৈছে তিনিচুকীয়াত নিৰ্মাণ হৈ আছে শিৱসাগৰত নিৰ্মাণ হৈ আছে যোৰহাটত ইতিমধ্যে চলি আছে ইতিমধ্যে নগাঁৱত নিৰ্মাণ আৰম্ভ হ'ব ঠিক তেনে আৰম্ভ হৈছে তাৰপিছতে আহি আপুনি এইফালে যদি গৈ থাকে আপোনাৰ ইয়াত হ'ব বৰপেটাত ইতিমধ্যে চলি আছে তাৰপিছত ধুবুৰীত আৰম্ভ হ'ব বৰাক ভেলীত ইতিমধ্যে সম্পূৰ্ণ হৈছে নিৰ্মাণ কাৰ্য ডিফিত বহুখিনি আগবাঢ়িছে তেজপুৰত আছে মঙলদৈত আছে লখিমপুৰত আছে গতিকে অসমৰ চাৰিওফালে যাতে কোনো মানুহে বহুত দূৰলৈ যোৱাৰ প্ৰয়োজন নাহে ঘৰৰ পৰা অহা যোৱা কৰি কেঞ্চাৰৰ ট্ৰিটমেণ্ট বা কেমো ল'ব পাৰে এই ব্যৱস্থাৰে অসমৰ ধুবুৰীৰ পৰা ধৰি তিনিচুকীয়ালৈ বৰাক উপত্যকাৰ আৰু উত্তৰ পাৰ দক্ষিণ পাৰ ব্ৰহ্মপুত্ৰৰ দুইফালে 18খন কেঞ্চাৰ চিকিৎসালয় আমি আশা কৰিছো এবছৰৰ পৰা 1.5 বছৰৰ ভিতৰত সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠিব ৰুৰেল মানে চাওক এইটোতো আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে দিয়া হৈছে সকলো সা সুবিধা উপলব্ধ হ'বৰ বাবে আৰু আমি বেছিকে মেডিকেল কলেজৰ ওচৰতে এইকাৰণে কৰিছো যাতে কেঞ্চাৰৰ লগত যিখিনি আনুষংগিক চিকিৎসাৰ প্ৰয়োজন হ'ব সেইখিনিও যাতে তেওঁলোকে তাত উপলব্ধ হয় CNG is 14.5